আজি বনাম পাস্তা বোলো আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আৰু মই পাস্তা পেটিখিনি উলিয়াই ল'লোঁ আৰু আনফালে আকৌ কেৰাহীখন পাতি পানীখিনি গৰম হ'বলৈ দি মই তাতে পাস্তা পেটিখিনি দি দিলোঁ। আৰু এতিয়া মই পাস্তাখিনি হাফ বইল কৰি ল'ম। আৰু মোৰ পাস্তাখিনি হাফ বইল কৰা হৈ গ'ল। তাৰপৰা আকৌ পাস্তা বনাবৰ কাৰণে বিলাহী পিঁয়াজ কাটি ল'লোঁ। আনফালে কেৰাহীখন পাতি তেলখিনি গৰম হ'বলৈ দি তাতে আকৌ পিঁয়াজ দি মই এতিয়া কাটি ৰখা বিলাহী আৰু পিঁয়াজখিনি দি ভালদৰে ভাজি ল'ম। আৰু বিলাহী আৰু পিঁয়াজখিনি ভালদৰে ভজা পাছতহে মই তাত পাস্তাখিনি দি দিম। আৰু মোৰ ভজা হৈ গ'ল। এতিয়া মই তাতে আকৌ পাস্তাখিনি দি দিছোঁ। আৰু পাস্তা খাই কোনে কোনে ভাল পায় বাৰু জনাবচোন, মই ভালেই পাওঁ। আৰু মই বেলেগ মছলা ব্যৱহাৰ কৰা নাই, মেগী মছলাটোহে অকণমান ব্যৱহাৰ কৰিছোঁ। আৰু মোৰ পাস্তা বনাই হৈ গ'ল। আৰু আনফালে আকৌ পাস্তাৰ লগত খাবৰ কাৰণে গাখীৰ চাহকে বনাই লৈছোঁ। আৰু এতিয়া খাই লওঁ। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।